নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গোলাঘাটৰ পৰা বিটু বৰুৱাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। লগতে এই শিতানটো এটা মনোৰঞ্জনৰ শিতান বুলি ইতিমধ্যে বহুবাৰ কৈছোঁ, আকৌ এবাৰ সোঁৱৰাই দিওঁ, যিসকলে এই ভিডিঅ'বোৰ চাই অলপ আমনি পায় তেওঁলোক যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে, কাৰণ কেতিয়াবা ৰাতি ভয় লাগিব পাৰে বা বহুতে কৰাৰ দৰে আপুনি ৰাতিপুৱা চাহকাপৰ লগতো এই ভিডিঅ'ৰ আমেজ ল'ব পাৰে। এতিয়া পিছে পলম নকৰি আগবাঢ়ো বিটুৰ অভিজ্ঞতাৰ ফালে। বিটুৰ ঘৰ গোলাঘাটত আৰু বিটুৰ মোমায়েকৰ ঘৰ দেৰগাঁৱত। বিটুৱে যেতিয়াই সময় পায় তেতিয়াই মোমায়েকৰ ঘৰলৈ 2-3 দিনৰ কাৰণে থাকিবলৈ যায়। 2021 চনৰ জুন মাহৰ কথা। জুন মাহত সকলোৱে গাঁৱত ভূঁই ৰুৱে, সকলোৱে জানে, আৰু সেই সময়তে বিটুৱে 3 দিনৰ কাৰণে মোমায়েকৰ ঘৰ মানে দেৰগাঁৱত থাকিবলৈ গৈছিলে। মোমায়েকৰ ঘৰখন নতুনকৈ সজা এখন ঘৰ। আগতে বেলেগ এটুকুৰ ঠাইত, বেলেগ মানে একেখন গাঁৱৰে বেলেগ এটুকুৰ ঠাইত ঘৰটো আছিলে, পুৰণি ঘৰ আছিলে। গতিকে মোমায়েকে কি কৰিলে, একদম পকী ৰাস্তাৰ কাষতে এটা ঘৰ সাজিলে। তেওঁলোকৰ ঘৰৰ চৌপাশে পথাৰ, মানে এতিয়াও বাকী মানুহবোৰ অহা নাই, আৰু তেওঁলোকৰ ঘৰৰ সন্মুখতে পকী ৰাস্তাটো, আৰু তাৰ ইটো পাৰে মানে বিটুহঁতৰ মোমায়েকৰ ঘৰ একেবাৰে সন্মুখে গাঁওখনৰ ৰাজহুৱা পুখুৰীটোৰ পাৰত বিভিন্ন ধৰণৰ গছ আৰু বৰ পুৰণি গছ, আম গছ, তেতেলী গছ, লগতে বেল গছ, লিচুৰ গছ, বিভিন্ন ধৰণৰ গছ আছে। কিন্তু সেই গছবোৰৰ লগত বহু ঘটনাও জড়িত হৈ আছে। বেলগছজোপাৰ বাহিৰে বোলে এনেকুৱা এজোপা গছ নাই যিজোপা গছত গাঁৱৰ কোনোবাই আত্মহত্যা কৰা নাই। মানে সেই ঠাই টুকুৰা একেবাৰে মানে কালিকা লগা বুলি কয় যে, তেনেকুৱা ঠাই বুলি মানুহে কয়। দিনৰ ভাগত সকলোৱে একেলগে মিলি মাছ চাছ মৰা কথাটো বেলেগ, কিন্তু ৰাতি হোৱাৰ লগে লগে, সন্ধিয়া হোৱাৰ পিছত সেই পুখুৰীটোৰ পাৰলৈ মানুহ যাবলৈ ভয় কৰে। এতিয়া আহোঁ আচল ঘটনাটোলৈ। জুন মাহৰ কথা, ভূঁই ৰুই আছিলে সকলোৱে। বিটুৱেও গৈ মোমায়েকক সহায় কৰিলে, আৰু গোটেই দিনটো ভূঁই ৰোৱাৰ পিছত নিশাৰ সাজ সোনকালে খাই, মোমায়েকৰ লগত আকৌ মাহীয়েকো থাকে দেই, মোমায়েক মামীয়েকৰ উপৰিও মাহীয়েকো থাকে। বিটুৱে আৰু মাহীয়েকে সোনকালে ভাত খালে, যিহেতু তেওঁলোকে ভূঁই ৰুবলৈ গৈছিলে, আৰু তাৰপিছত অলপ বাৰান্দাত বহোঁ বুলি দুয়োজনে বাৰান্দাত চকী দুখন পাৰি বহিছে। তেতিয়াও মোমায়েকৰ ঘৰৰ পকী ঘৰ যদিও ৱালবোৰ মানে প্লাষ্টাৰ কৰা নাই, আৰু তেওঁলোকৰ ঘৰটো মানে এল শ্বেপৰ ঘৰ। তেওঁলোকে যিখন বাৰান্দাত বহি আছে তাৰ সোঁফালে মানে আৰু এটা ৰুম গৈছে, আৰু তাত মানে বেৰখন আছে, যিখন মানে ৰাফ প্লাষ্টাৰ কৰি থোৱা আছে, ওপৰৰ মানে পুটিং চুটিংবোৰ মৰা নাই বা কালাৰ কৰা নাই। মাহীয়েক আৰু বিটুৱে বিভিন্ন ধৰণৰ কথা পাতি আছে, আৰু যিহেতু মূল ৰাস্তা পকী ৰাস্তাৰ কাষতেই ঘৰটো, গতিকে গাড়ীবোৰ অহা যোৱা কৰি আছে। গাড়ীৰ পোহৰত বিটুৱে ঘপককৈ সেই বেৰখন, যিখন বেৰৰ কথা কৈছে, সেই বেৰখনত, ৱালখনত এজন মানুহৰ ছাঁ এটা দেখিলে। মানুহজন বিৰাট ওখ। এনেও চাবচোন, আপুনি ধৰক 5 ফুটৰ যদি হয়, তেনেহ'লে আপোনাৰ ছাঁটো প্ৰায় মানে যদি লাইটটো অলপ তলৰ পৰা পৰে বা কিবা, তেতিয়া 7 ফুটমান দেখা যায়। গতিকে মানে বিটুৱে যিটো ছাঁ দেখিছে, সেই ছাঁটো প্ৰায় 10-12 ফুটৰ হ'ব, ইমানেই ওখ এটা ছাঁ। আৰু সেই ছাঁটো যেন মানে ৰাস্তাত জঁপিয়াই আছে, হাত দুখন মেলি একদম যেন কিবা এটা ভংগীমা কৰি জাপ দি আছে। বিটুৱে তেতিয়া মাহীয়েকক ক'লে, অ' মাহী চাচোন, বেৰত কিবা এটা দেখিছোঁ দেখোন। মাহীয়েকে চাই পেলাই নেদেখাৰ ভাও ধৰিলে। মাহীয়েকে ক'লে, কি দেখিছোঁ? মই একো দেখা নাই, এনেই যি টি কথা নকবি, তই মোক ভয় খুৱাব লৈছ। তাৰপিছত বিটুৱে কৈছে, নহয় অ', সঁচাকৈ কিবা এটা দেখিছোঁ, মানুহ এজনে জঁপিয়াই থকা দেখিছোঁ, আৰু জঁপিয়াই আমাৰ ঘৰৰ ফালে আহি থকা দেখিছোঁ। তেতিয়া মাহীয়েকে আকৌ চোৱা নিচিনা ক'লে, তাৰপিছত ক'লে, নাই অ', একো এনেই কথা নকবি, ভয় খাইছোঁ যদি ব'ল ভিতৰলৈ যাওঁগৈ। তাৰপিছত বিটুৱে ক'লে, নাই ভয় খোৱা নাই, বাদ দিয়া সেই বুলি কৈ মাহীয়েকৰ লগত বেলেগ কথা পাতিবলৈ ল'লে। অলপ সময়ৰ পিছত বিটুৱে আকৌ দেখিছে, মানে গাড়ীবোৰ যে অহা যোৱা কৰিছে, বেলেগ এখন ডাঙৰ ট্ৰাক আহিলে, ট্ৰাকৰ পোহৰত বিটুৱে দেখিছে সেই বস্তুটো, সেই মানুহৰ যিটো অৱয়ব, সেই অৱয়বটো বিটুহঁতৰ মানে পদূলি দি সোমাই অহা নিচিনা অনুভৱ কৰিছে। আৰু তেতিয়া বিটুৱে এটা শব্দও শুনা পাইছে, কোনোবাই যে হাও হাওকৈ চিঞৰিছে, তেনেকুৱা এটা শব্দ। বিটুৱে তেতিয়া ভাবিলে কি আহিছে ঠিক নাই, সেইবুলি সি চিধাই বাৰান্দাৰ পৰা নামি গৈ জপনা খুলিবলৈ লৈছে, মানে পদূলি মুখত থকা জপনাখন খুলিবলৈ লৈছে। বিটুক তেনেদৰে নামি যোৱা দেখি মাহীয়েকে চিঞৰ বাখৰ কৰিছে, নাযাবি, বৰ ডাঙৰ ঘটনা হ'ব, গুচিয়া বুলি চিঞৰিছে। তাৰপিছত
বিটুৱে তেতিয়া জপনাখন আধা খুলিছিলে মাহীয়েকৰ চিঞৰখিনি সিও ভয় খাই আকৌ আধা খোলা জপনাখন থৈ ঘৰৰ ভিতৰ পাইছে সেইদিনাখন আকৌ একদম জোনাক আছিলে মানে আৰু তেতিয়া লাইট গাড়ীবোৰো অহা যোৱা কৰিছে গাড়ীৰ পোহৰ লাইটৰ পোহৰ আৰু জোনাকৰ পোহৰত বিটুৱে স্পষ্ট দেখিছে এজন মানুহ তেওঁলোকৰ জপনাৰ মুখত থিয় হৈ আছে আৰু সেই মানুহজনে যেন হাতখন মেলি দিছে বিটুক চেপা মাৰি ধৰিবলৈ বিটুৱে মানে পিছলৈ ঘূৰি চাইছে হাতখন দীঘল হৈ 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 বিটুৰ ওচৰলৈ আহি আছে সি চিঞৰিছে মাহী মৰিলোঁ বুলি কৈ চিঞৰি বাৰান্দালৈ উঠিছে আৰু বিটুৰ চিঞৰ শুনি মাহীয়েকৰ চিঞৰ শুনি মোমায়েক আৰু মামীয়েক যি ভাত খাই আছিলে ভিতৰত তেওঁলোকো ওলাই আহিলে বাহিৰলৈ আহাৰ লগে লগে সুধিছে কি হ'ল কিয় চিঞৰ বাখৰ কৰিছ তহঁতে তেতিয়া মাহীয়েকে ক'লে দাদা বস্তুটো ওলাইছে ইয়াক ভিতৰলৈ লৈ গ'ল বিটুক একদম চুচৰাই নিয়া দি ভিতৰলৈ লৈ গৈছে আৰু লৈ গৈ দৰজাখন বন্ধ কৰি দিছে তাৰপিছত ককায়েকে এপাকত মানে বিটুৰ মোমায়েকে এপাকত দৰজাখন খুলি আকৌ চাবলৈ চেষ্টা কৰিছে কিন্তু মাহীয়েকে তেতিয়া চিঞৰ বাখৰ কৰিছে যে দাদা তই নাযাবি ওলাই তেওঁ তেতিয়া আকৌ দৰজাখন বন্ধ কৰিলে এই ঘটনাটো ঘটাৰ ঠিক আধা ঘণ্টামান পিছত মানে বিটুৰ মূৰটো বিৰাট বেছি আচন্দাই কৰিছে বিৰাট মূৰটো ঘূৰাইছে আৰু মাহীয়েকে কৈছে মোৰ গাটো বিৰাট বেয়া লাগিছে মোক শুবলৈ দে মোক খাবলৈ দে মানে কি হৈছে সি ধৰিব পৰা নাই গৰমেই লাগিছে নে ঠাণ্ডাই লাগিছে পানী খালে তাৰপিছত আকৌ মানে একদম গাটো চাটি ফুটি কৰিছে তাৰপিছত মোমায়েকে দেখিছে মোমায়েকে মানে তাৰ কপালখন চুই চাইছে তাৰ বিৰাট জ্বৰ উঠিছে আৰু সেই জ্বৰত সি প্ৰায় 3 দিনমান বিচনাতে পৰি থাকিলে জ্বৰ যেতিয়া অলপ ভাল হ'ল তেতিয়া মাহীয়েক মোমায়েক মামীয়েক সকলোকে বিটুৱে ভালকৈ সুধিলে ক'লে যে মই এতিয়া ডাঙৰ হ'লোঁ মোক তহঁতে কথাবোৰ লুকুৱাব নালাগে কি কথা কি বতৰা সেই বস্তুটো কি আছিলে মোক ভালকৈ ক তেতিয়া ক্ষমা কৰিব তেতিয়া বিটুৰ মাহীয়েকে কৈছে যে সেইটো আছিলে মাছ খোৱা এটা দ'ত যেটো আমি বহুতে ঘোঁৰাপাক বুলি কয় বা বাঘ বুলি কয় সেই পুখুৰীটোৰ পৰা হেনো প্ৰায়ে সেই দ'তটো ওলায় আৰু সেই দ'তটো দেখিবলৈ সেই পুখুৰীৰ পাৰত যে গছবোৰ আছে বুলি কৈছিলোঁ তাৰে তেতেলী গছত তেওঁলোকৰ গাঁৱৰে এজন মানে আদহীয়া ব্যক্তিৰ নিচিনা একদম একেই হেনো মাহীয়েকে মানে পিছত কথাটো বিটুক ক'লে এই কথাষাৰ শুনাৰ পিছত বিটুৱে মানে কেনেদৰে ৰিয়েক্ট কৰিব সি ধৰিব পৰা নাই 2021 চনৰ কথা তেতিয়া মানে আজিৰ দিনত এইবোৰ কথা বিশ্বাস কৰিবলৈ অলপ টান লাগে বিটুহঁতৰ নিচিনা ডেকা চামেটো আৰু বিশ্বাস নকৰে কিন্তু যেতিয়া চকুৰ আগতে কিবা এটা হয় তেতিয়াতো আৰু নিজৰ চকুক নুই কৰিব নোৱাৰে নিজৰ কাণখনকটো নুই কৰিব নোৱাৰে সেই ঘটনাটো শুনাৰ পিছত বিটু মানে বিৰাট মানে কি কৰিব কেনেকৈ ৰিয়েক্ট কৰিব কাক কি ক'ব একো ধৰিব নোৱাৰিলে তাৰ পিছদিনাখনেই সি ঘৰলৈ গুচি গ'ল তাৰ পিছতো বহুবাৰ সি মোমায়েকৰ ঘৰলৈ গৈছে কিন্তু নিশা হোৱাৰ পিছত আৰু বিটুৱে বাৰান্দাত বহি মাহীয়েকৰ লগত আড্ডা মৰাৰ সাহ কৰিব পৰা নাই ঘটনাটোৰ শেষত বিটুৱে এটা কথাই লিখিছে যে ঝৰ্ণা বা আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ নিচিনা ভুক্তভোগীসকলে নিজৰ মানে অভিজ্ঞতাবোৰ প্ৰকাশ কৰিবলৈ এটুকুৰ ঠাই পাইছোঁ এটা প্লেটফৰ্ম পাইছোঁ গতিকে বিটু ময়ো তোমালোকক ধন্যবাদ দিছোঁ যে তোমালোকৰ লগত ঘটা ঘটনাবোৰ মই পঢ়াৰ সুযোগ পাইছোঁ মোৰ যোগেদি অসমৰ ৰাইজে পৃথিৱীৰ ৰাইজে শুনিছে আপোনাৰ লগতো যদি এনেকুৱা কিবা ঘটনা ঘটিছে যেটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেসেঞ্জাৰত গৈ এটা মেসেজ কৰিব আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি